দিয়াৰ হেৰি আছিলে। তাৰপিছত মোক আশা বাইদেউ ফোন কৰি ক'লে যে ভেকচিন দিব লাগিব, এইটো কাৰণে 26 তাৰিখে লৈ আহিবা বুলি, বুধবাৰে। তাৰপিছত মই তাইক লৈ গ'লোঁ। 12টা 11টা 11:30মান বজাত মই লৈ গ'লোঁ। তাৰপিছত তাত গৈ অলপ সময় বহিলোঁ। 12টা বাজিবলৈ 15 মিনিট থাকোঁতে তাইক ভেকচিনটো দিলে। 3টা ইনজেকশ্যন দিলে তাইক, 2টা ভৰিত আৰু এখন হাতত। তাৰপিছত মই তেওঁলোকক সুধিলোঁ, বাইদেউ আপোনালোকে ৱেইট কৰা নাই, বহুত দিন হ'ল, তাইক ৱেইটো কৰা নাই, অলপ ৱেইটটো কৰি দিব নি? তেওঁলোকে ক'লে নাই, তাই 5 কেজিমান হ'ব। ৱেইট মেচিন, বাচ্ছাৰ ৱেইট মেচিনটোতো নাই, ডাঙৰ মানুহৰ আছে, সেইটোতো নহ'ব, তাই 5 কেজিমান হ'ব বুলি। তাৰপিছত মই অলপ বহিলোঁ, বহি মেলি তাৰপিছত গুচি আহিলোঁ। তাই ভেকচিনটো দিয়া সময়ত তাই অলপ বহুত জোৰে জোৰে কান্দিছিলে। তেতিয়া বাইদেউগৰাকী ক'লে, তাই কিন্তু ইমান জোৰছে কান্দিছে, তাই কিন্তু হেৰিটো ঠিকে আছে, ইমান জোৰছে কান্দিছে ছোৱালীজনী। তাৰপিছত মই ঘৰলৈ লৈ আহিলোঁ। নাই, আমি মানে ফাৰ্ষ্ট আমি চৌধুৰী ডক্টৰ আছে ইয়াত, ৰেলৰ ডক্টৰ, তেওঁৰ ওচৰতে যাওঁ। মই ডাঙৰটোকো দেখাওঁ, তেওঁৰ ওচৰত লৈ গ'ল। তাৰপিছত তেওঁ ক'লে বোলে মই নাই যোৱা, মই পাছতেই খুৰীৰ লগত গ'লোঁ। মোৰ দেৱৰ আৰু তেওঁৰ মানুহজনে লৈ গ'ল। হেৰি কি কয়, কৈছে নাই, হাৰ্টবিটটো তাইৰ পোৱা নাই, আপোনালোকে ইমিডিয়েট বোলে যোৰহাট মেডিকেলত লৈ যাওক, তাত বোলে ভাল মেচিন চেচিন আছে, এইবিলাক দি চাব বুলি। তাৰপিছত বীণা মজুমদাৰ কালি তেওঁ নাছিলে, তেওঁৰ মানে কিবা হেৰি আছিলে নেকি, ঘৰত পাৰ্টি আছিলে নেকি, তেওঁৰ সলনি বেলেগ এগৰাকী আছিলে।